মই যি চতুৰ্থ আৰক্ষী চাউনি আছে ইয়াতে উপস্থিত আছোঁ এক দীঘলীয়া শাৰী যদি কওঁ গুৱাহাটী মহানগৰীৰ প্ৰায় 1100 যি অসম আৰক্ষীৰ লোক আছে সেই লোকসকলৰ BMI টেষ্ট কৰাইছে প্ৰথম পৰ্যায়ত 70,000তকৈ অধিক লোকৰ BMI টেষ্ট কৰা হৈছিল এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ 1100 লোকৰ এই BMI টেষ্ট কৰি আছে মই যদি সম্ভৱ হয় কিছু দেখাব বিচাৰিছোঁ তেওঁ বৰ্তমান এই সকল লোকৰ যি BMI টেষ্ট তেওঁলোক লৈ আছে BMI টেষ্ট কৰি আছে কিছুমানৰ ফিংগাৰপ্ৰিণ্ট চাইছে ইয়াৰ আৰু কথা ক'ব এটা বিচাৰিছোঁ যে আগৰ যিটো BMI টেষ্ট আছে সেই BMI টেষ্টৰ লগত তেওঁলোকে মিলাই চাইছে কাৰ কিমান আছিল কিমান কম আছিল বা আৰু 30তকৈ যদি বেছি থাকে তেওঁলোকৰ পুনৰবাৰ কৰা হ'ব বাটো এইবাৰ হয়তো তেওঁলোকৰ চাকৰিও নাথাকিব পাৰে কিন্তু এই মুহূৰ্তত যি কম বৰ্তমানলৈকে প্ৰায় 7-8 জনলৈকে এতিয়ালৈকে 30 ওলাইছে 7 জনৰ পৰীক্ষা হ'ল আৰু নতুনকৈ যিবিলাক টেষ্ট আছে তেওঁ BMI টেষ্ট কৰিছে এটা দীঘলীয়া শাৰী প্ৰায় 100-200 লোক এই মুহূৰ্তত এই আৰক্ষীৰ লোক ইয়াতে উপস্থিত আছে কিন্তু আজিৰ দিনটোত 1100 আৰক্ষীৰ লোকৰ BMI টেষ্ট কৰা হ'ব কিন্তু এই মুহূৰ্তত কিছু আৰক্ষীৰ কৰা হৈছে ইয়াতে আপোনালোকে দেখিছে যে ফিংগাৰপ্ৰিণ্ট লৈ আছে আৰু কিছুমানৰ হাইট জুখিছে তেনেকৈ এই মুহূৰ্তত যদি কওঁ যি জইণ্ট কমিশ্যনাৰ প্ৰতীক থুবে তেওঁ বৰ্তমান আহি পাইছে ইয়াতে আহি তেওঁ উপস্থিত হৈছে আৰু তেওঁ গোটেইখিনি বস্তু তেওঁৰ তত্ত্বাৱধানতে চলি আছে তেওঁলোকে টেষ্ট কৰি আছে আৰু এই মুহূৰ্তত তেওঁ আহি উপস্থিত হৈছে ইয়াতে যিসকল লোক BMI টেষ্ট দিবৰ বাবে আহিছে মই যদি সম্ভৱ হয় কথা পাতক তেওঁলোকৰ সৈতে হয় হয় মই চেষ্টা কৰিম কথা পাতিবৰ কাৰণে আপোনালোকে ক'ৰ পৰা আহিছে মহলৰ পৰা ছেকেণ্ড টাইম এবাৰ ছেকেণ্ড প্ৰথমবাৰ কিমান আছে 92 আছিল দেৰি বেছি হোৱা নাই আমাৰ এবাৰ যদি নহয় কি হ'ব এবাৰ যদি ওপৰালে জানে আৰু অফিচাৰ ওপৰালে চেষ্টা কৰিছে না আপুনি কৰিছোঁ 5 কেজি কমিছে এইবাৰ 5 কেজি কমিছে আৰু এজনৰ পৰা যদি মই পাৰোঁ দাদা ক'ৰ পৰা আহিছে নলবাৰী আগতে আহিছিল নে আগতে ইয়াতে অহা নাই আমাৰ হেডকোৱাৰ্টাৰত পৰীক্ষা কৰিছিল অলপ বাঢ়ি আছিল 30.7 কাৰণে গাড়ী ফাঁচি গ'ল মোৰ এতিয়া মই এবাৰ চেষ্টা কৰিছোঁ এবাৰ কমাইছোঁ কিমান কমিছে বহুত কমিছে এইবাৰ আৰু চাওঁ আৰু এবাৰ ওলাই যাবনে এইবাৰ ভাল হ'ব লাগে ৰিজাল্ট চাই লওঁ চেষ্টাটো কৰি আছোঁ ঠিক এয়া ধন্যবাদ থাকিল আৰু এই মুহূৰ্তত এবাৰ দেখাব বিচাৰিছোঁ তেওঁলোকে BMI টেষ্টৰ যিসমূহ তেওঁলোকে লৈ আছে তেওঁলোকে পৰীক্ষা কৰি আছে মোৰ সৈতে উপস্থিত আছে জইণ্ট কমিশ্যনাৰ প্ৰতীক থুবে তেওঁৰ পৰা মই জানিব বিচাৰিম ছাৰ কিমান আহিছে আজি কিतना আহে আৰু बेसिकली टोटल 1800 प्लस আছে যাৰ BMI 30 প্লাছ আছিলে আগত ফাৰ্ষ্ট ফেজত তো আমি 7 ডেজ টাইম দিছোঁ উইদিন 7 ডেজ 3 লোকেশ্যনত কৰা হ'ব তো আজি আমি এক্সপেক্ট কৰিছোঁ মেক্সিমাম আহিব কিমান আহিছে এইটো আমি এণ্ড অফ ডে তাই ক'ব পাৰোঁ আজি 1100 এতিয়ালৈকে মই শুনিছোঁ 76,000 প্লাছ আমি BMI কৰিছোঁ নাই এতিয়া গুৱাহাটীত ইয়াতে আছে 3টা জায়গাত চলি আছে কমপ্লিট অসমত এক গুৱাহাটীত আছে সেকেন্ড যোৰহাট আৰু থাৰ্ড শিলচৰত কোন তাৰিখলৈকে হ'ব 7 ডেজ আৰু 7 ডেজ মানে আপ টু 8 জানুৱাৰী আৰু এটা কথা সুধিব বিচাৰিছোঁ যিখিনি আজি ধৰক 30তকৈ বেছি পায় তেওঁলোক সেইবোৰ আৰক্ষীৰ কি হ'ব আমি পিছত চাই ল'ম কি কৰে কেনেকুৱা আমি তেখেতৰ ফিজিকেলি আমি চাব লাগে কি কাৰণে ৱেট 30 প্লাছ BMI 30 প্লাছ আছে মেডিকেল টেষ্ট না ষ্ট্ৰেছ টেষ্ট ব্লাড টেষ্ট সেইটো আমি কৰাৰ পিছতে গম পাম কেনেকুৱা কৰিব লাগে আমি বেসিক্যালি সেইটো পানিশমেন্টৰ কাৰণে নাই সেইটো ওয়েলফেয়াৰৰ কাৰণে আছে কি আমি বেসিক্যালি চাব লাগে কি আমাৰ বডি ৱেট আমাৰ বডি BMI ইনডেক্স কেনেকুৱা আছে হে ভাল কৰিব কাৰণে আমি চেষ্টা কৰি আছো এনে কি চাই ইয়াতে ইয়াত আমি এতিয়া BMI চাই আছো BMI মানে হাইট আৰু ৱেট হাইট তো আমি ফাৰ্ষ্ট ফেজত অলৰেডি লৈছো ৱেট আমি এতিয়া চাই আছো আৰু বায়োমেট্ৰিক তাৰ যিমান আছে এটো আমি ক্ৰছ চেক কৰি ভেৰিফাই কৰি আছো এতিয়া থ্যাংক ইউ এয়া আছিল প্ৰতীক থুবে যি জইণ্ট কমিশ্যনাৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ যি জইণ্ট কমিশ্যনাৰ তেওঁ আছিল আৰু এই মুহূৰ্তত যি BMI টেষ্ট তেওঁৰ আণ্ডাৰতে গোটেইখিনি BMI টেষ্ট হৈ আছে আৰু তেওঁলোকে গোটেইখিনি নিৰীক্ষণ কৰি আছে আৰু এই মুহূৰ্তত যদি মই অলপ সম্ভৱ হয় পিছৰ ফালে গৈ পেলাই মই কিছু কথা পাতিব চেষ্টা কৰিম কিছু লোকৰ লগত ধন্যবাদ জনাইছোঁ হন্তি দাস আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ